আপোনাক চৰকাৰী ঘৰ লাগে নে নাই? যদি চৰকাৰী ঘৰ লাগে তেন্তে সাজু কৰক আপোনাৰ একপি ৰঙীন ফটো। নহলে আপুনি লাভ নকৰিব চৰকাৰী ঘৰ। হয়, আপুনি ঠিকই শুনিছে। এই মুহূৰ্তত জনাইছো আজিৰ আমাৰ প্ৰথমটি গুৰুত্বপূৰ্ণ খবৰ, এটা ডাঙৰ খবৰ। আপোনাৰ হাতত বাকী আছে মাত্ৰ এটা দিন। অতি শীঘ্ৰে সাজু কৰক আপোনাৰ নথিপত্ৰ। নহলে আপুনি নাপাব চৰকাৰী ঘৰ। চৰকাৰী ঘৰৰ বাবে চলি আছে জৰীপ। আৱাস প্লাছ 2024 দ্বাৰা চলোৱা হ'ব জৰীপ। প্ৰথম গাঁও সভা ASRLMৰ সখীসকলৰ সহায়ত কৰা হ'ব প্ৰাথমিক জৰীপ। প্ৰয়োজনীয় নথিপত্ৰৰ জৰিয়তে পৰিয়ালৰ এজন সদস্যক সম্ভাৱ্য হিতাধিকাৰী হিচাপে কৰা হ'ব চিনাক্ত। সকলো প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতেই প্ৰকাশ পাব হিতাধিকাৰীৰ চূড়ান্ত তালিকা। আপুনি সাজু কৰক আধাৰ কাৰ্ড, MGNৰেগা আৰু জব কাৰ্ড আৰু লগতে আধাৰ সংযোজিত বেংক একাউণ্ট। এই মুহূৰ্তত জনাইছো আজিৰ আমাৰ পৰৱৰ্তী জানিবলগীয়া খবৰ, এটা ডাঙৰ খবৰ। 8 লাখ কোটি টকাৰে সলনি হ'বলৈ গৈ আছে অসমৰ ৰূপ। হয়, আৰু 3 লাখ কোটি টকাৰ ইনফ্লুৱেঞ্চাৰ আহিব অসমলৈ। ইতিমধ্যে 5 লাখ কোটি টকাৰ MOU স্বাক্ষৰ কৰা হৈছে। এই মুহূৰ্তত আজিৰ আমাৰ এটা ডাঙৰ খবৰ, এটা জানিবলগীয়া খবৰ। এই 8 লাখ কোটি টকাৰে সলনি হৈ যাব অসমৰ ৰূপ। জাগিৰোডৰ কাম ক্ষীপ্ৰগতিত চলি আছে। লাখ লাখ চাকৰি ওলাব অসমত। 34 কোটিৰে শিলচৰ ফুলবাৰীৰ কৰিডৰ, ইয়াৰ লগতে 1000 কোটি টকাৰে মাজুলীৰ ৰূপ সলনি কৰিবলৈ গৈ আছে চৰকাৰে। অতি শীঘ্ৰে সম্পূৰ্ণ হৈ পৰিব যোৰহাট মাজুলী সংযোগী দলং। 382 কোটি টকাৰে চেঞ্চলেন হাইৱেৰ কাম আৰম্ভ হৈছে। ইয়াৰ লগতে 9000 কোটি টকাৰে ৰেলৱেৰ উন্নয়নৰ কাম চলি আছে। তামুলপুৰ, নলবাৰী, কোকৰাঝাৰৰ লগতে ধুবুৰীত মেডিকেল কলেজৰ কাম আৰম্ভ কৰিব। গৰীব কল্যাণৰ বাবে 58 লাখ কোটি টকাৰ 33 লাখ ঘৰত শৌচালয় প্ৰদান কৰা হৈছে। 2 লাখ কোটি 32 লাখ পৰিয়ালক প্ৰতিমাহে বিনামূলীয়াকৈ চাউল। অসমত আৰু নাথাকিব কোনো ধৰণৰ বাঁহ আৰু কাঠৰ দলং, আৰু নাথাকিব কোনো ধৰণৰ কেঁচা ৰাস্তা। ৰাজ্যত 3 লাখ কোটি টকাৰে নিৰ্মাণ কৰা হ'ব পথ আন্তঃগাঁথনি। অসমত নিৰ্মাণ হ'ব প্ৰথমটো এক্সপ্ৰেছ হাইৱে। ব্ৰহ্মপুত্ৰ বৰাকক সংযোগ কৰিব এই এক্সপ্ৰেছ হাইৱেটোৱে। গুৱাহাটীৰ বৰাপানীৰ সংযোগী হাইৱেত থাকিব টানেল। গুৱাহাটীৰ পৰা বৰাক পাব মাত্ৰ 5 ঘণ্টাতেই। গুৱাহাটী ডিব্ৰুগড়ৰ মাজত হ'ব এক্সপ্ৰেছ হাইৱে। কাজিৰঙাত নিৰ্মাণ কৰা হ'ব এলিভেটেড কৰিডৰ। এই সন্দৰ্ভত আপোনাৰ মতামত আমাৰ কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। 6000 কোটি টকাৰে নিৰ্মাণ হ'ব এভিলেটৰ কৰিডৰ। অতি শীঘ্ৰে আৰম্ভ হ'ব পুৰুৱা নাঞ্জেলি দলঙৰ কাম। 15000 কোটি টকাৰে নিৰ্মাণ কৰা হ'ব সুৰংগ পথ। 3200 কোটি টকাৰে নিৰ্মাণ কৰা হ'ব মৰিগাঁও দলগাঁও সংযোগী দলং। গৃহমন্ত্ৰী অমিত শ্বাহৰ এই ডাঙৰ ঘোষণা এই মুহূৰ্তত জনাইছো নিউজ ইনচাইড আছাম ইউটিউব চেনেলটোৰ সমদৰ্শকসকলক। আজিৰ আমাৰ পৰৱৰ্তী খবৰটি গাঁওবুঢ়াসকলৰ বাবে এটা ভাল খবৰ, এটা জানিবলগীয়া খবৰ, কিয়নো গাঁওবুঢ়াসকলৰ দৰমহাৰ বৃদ্ধি কৰা হৈছে। হয়, এতিয়াৰে পৰা গাঁওবুঢ়া প্ৰধানৰ মাহিলী দৰমহা 14,000লৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ পিছতো আপোনাক চাহ খাবলৈ টকা বিচাৰিছে নেকি? আপোনাৰ পৰা এতিয়াও গাঁওবুঢ়াই ধন লৈছে নেকি? প্ৰমাণপত্ৰৰ নামত চাহ খৰচ লাগে বুলি কৈছে নেকি আপোনাক? মনত ৰাখিব, চৰকাৰে গাঁওবুঢ়াসকলক প্ৰতিমাহে দি আছিল 9000কৈ টকা। কিন্তু এতিয়াৰে পৰা গাঁও প্ৰধানৰ মাহিলী দৰমহা হ'ব 14,000 টকা। ৰাজ্যৰ গাঁওবুঢ়াসকলে নিয়মীয়াকৈ পাই আছে প্ৰতি কোটি। তেওঁলোকৰ দৰমহা তেওঁলোকে নিয়মীয়াকৈ পাই আছে।
ৰাজহ গাঁও আৰু বনগাঁও গাঁওবুঢ়াই পাই আছে সমপৰ্যায়ৰ ধন। প্ৰমাণপত্ৰৰ নামত যাতে সাধাৰণ লোকৰ পৰা ধন নলয় আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। বনগাঁৱৰ 278 গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে। ৰাজহ গাঁৱৰ 668 গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা আছে চৰকাৰৰ। ইয়াৰ পিছতো প্ৰমাণপত্ৰৰ নামত ধন লোৱাটো যুক্তিসংগতনে কমেণ্টৰ জৰিয়তে আমাক জনাওক আপোনাৰ মতামত। আৰু লগতে আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত একোটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব। গাঁওবুঢ়াসকলৰ দৰমহাৰ বৃদ্ধি কৰা হৈছে। হয়, এতিয়াৰে পৰা গাঁওবুঢ়া প্ৰধানৰ মাহিলী দৰমহা 14,000লৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ পিছতো আপোনাক চাহ খাবলৈ টকা বিচাৰিছে নেকি? আপোনাৰ পৰা এতিয়াও গাঁওবুঢ়াই ধন লৈছে নেকি? প্ৰমাণপত্ৰৰ নামত চাহ খৰচ লাগে বুলি কৈছে নেকি আপোনাক? মনত ৰাখিব, চৰকাৰে গাঁওবুঢ়াসকলক প্ৰতিমাহে দি আছিল 9,000কৈ টকা। কিন্তু এতিয়াৰে পৰা গাঁও প্ৰধানৰ মাহিলী দৰমহা হ'ব 14,000 টকা। ৰাজ্যৰ গাঁওবুঢ়াসকলে নিয়মীয়াকৈ পাই আছে প্ৰতিশ্ৰুতি। তেওঁলোকৰ দৰমহা তেওঁলোকে নিয়মীয়াকৈ পাই আছে। ৰাজহ গাঁও আৰু বনগাঁও গাঁওবুঢ়াই পাই আছে সমপৰ্যায়ৰ ধন। প্ৰমাণপত্ৰৰ নামত যাতে সাধাৰণ লোকৰ পৰা ধন নলয় আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। বনগাঁৱৰ 278 গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে। ৰাজহ গাঁৱৰ 668 গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা আছে চৰকাৰৰ। ইয়াৰ পিছতো প্ৰমাণপত্ৰৰ নামত ধন লোৱাটো যুক্তিসংগতনে কমেণ্টৰ জৰিয়তে আমাক জনাওক আপোনাৰ মতামত। আৰু লগতে আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত একোটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব। হয়, আপুনি ঠিকেই কৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ আমাৰ প্ৰথমটি গুৰুত্বপূৰ্ণ খবৰ, এটা ডাঙৰ খবৰ। আপোনাৰ হাতত বাকী আছে মাত্ৰ এটা দিন। অতি শীঘ্ৰে সাজু কৰক আপোনাৰ নথিপত্ৰ, নহ'লে আপুনি নাপাব চৰকাৰী ঘৰ। চৰকাৰী ঘৰৰ বাবে চলি আছে জৰীপ। আৱাস প্লাছ 2024ৰ দ্বাৰা চলোৱা হ'ব জৰীপ। প্ৰথম গাঁও সভা ASRLMৰ সখীসকলৰ সহায়ত কৰা হ'ব প্ৰাথমিক জৰীপ। প্ৰয়োজনীয় নথিপত্ৰৰ জৰিয়তে পৰিয়ালৰ এজন সদস্যক সম্ভাৱ্য হিতাধিকাৰী হিচাপে কৰা হ'ব চিনাক্ত। সকলো প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতেই প্ৰকাশ পাব হিতাধিকাৰীৰ চূড়ান্ত তালিকা। আপুনি সাজু কৰক আধাৰ কাৰ্ড, MGNৰেগা আৰু জব কাৰ্ড আৰু লগতে আধাৰ সংযোজিত বেংক একাউণ্ট। এই মুহূৰ্তত জনাইছোঁ আজিৰ আমাৰ পৰৱৰ্তী জানিবলগীয়া খবৰ, এটা ডাঙৰ খবৰ। 8 লাখ কোটি টকাৰে সলনি হ'বলৈ গৈ আছে